আকৌ বস্তু অনা নিয়া দিগদাৰ যিকোনো ফালে পাৰি যিকোনো ফালেই পাৰি নোটটো এতিয়া এনেকৈ দিম নেকি এনেকৈ মই এনেকৈ দিম অঁ আমাৰ গাঁৱলৈ পদাৰ্পণ কৰাৰ কাৰণে কোনফালে হেৰি কৰিব हेलीपैड हो गए से डाइस उधर नहीं होगा रोड रोड पब्लिक का में पड़ेगा प्रथमे সেই স্থান কেইবাটাও ভাল খবৰ লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা 17 বা 18 তাৰিখে আমাৰ কাজিৰঙাৰ ৰোড এলিভেটেড কৰিডৰ প্ৰায় 35 কিলোমিটাৰ হ'ব যিটো বহু দীৰ্ঘদিনীয়া সমস্যা আছিল দাবী আছিল জীৱ জন্তুৰ সুবিধা হৈছিল তাৰে কামটোৰ আধাৰশিলা কৰিবলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু কেইবাটাও কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা আমি দুটা ঠাই বাছনি কৰিছোঁ এটা হৈছে আমাৰ নগাঁৱৰ বৰঘাটত আৰু দ্বিতীয়টো হৈছে এই স্থানত আমি অলপ পাছত আমাৰ দলৰ গপদলৰ আমাৰ সকলোৰে লগত আলোচনা কৰি সিদ্ধান্ত ল'ম কোনটো জায়গাত কোনটো স্থানত কৰিম কিন্তু আকৌ কৈছোঁ দুটা স্থানত কৰিম বুলি আমি ভাবিছোঁ এটা হ'ল নগাঁৱৰ বৰঘাটত আৰু এটা হ'ল এই নলতলীৰ এই স্থানটোত কোনটোত কৰিম আমি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত সিদ্ধান্ত দাদা 17 বা 18 জানুৱাৰীত আহিব 17 বা 18 জানুৱাৰীত আহিব খুব ভাল ভাল কাম লৈ 3টা 4টা ভাল ভাল কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব গতিকে আমি খুব উলহ মালহে তেখেতক আদৰণি জনাম তাৰপিছত নগাঁও শোণিতপুৰ আটাইকেইখন জিলাৰ 2টা দলৰ লোকক আমি নিমন্ত্ৰণ কৰিছোঁ আগন্তুক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ ক্ষেত্ৰত আমি কেনেধৰণে সহযোগ কৰিম বা যোগাযোগ মানে সফল কৰি তুলিম সেই বিষয়ে আমাৰ আলোচনা হ'ব আৰু বিষয়াসকলৰ লগত এতিয়া ইতিমধ্যে জিলা আয়ুক্তকে ধৰি সকলোৰে লগত এতিয়া আলোচনা হৈ এই প্ৰধানমন্ত্ৰীৰ বিহুৰ লগে লগে যিটো ভ্ৰমণ হ'ব বিহুৰ পিছতে সেই ভ্ৰমণটো যাতে আমি সফল কৰি তুলিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আছোঁ নমস্কাৰ মই ডক্টৰ ৰকিম বৰঠাকুৰ আমাৰ এই সঞ্জীৱনী ডায়েগনষ্টিক ইতিমধ্যে 9 বছৰ সম্পূৰ্ণ কৰিলে বৃহত্তৰ কলিয়াবৰবাসীৰ স্বাস্থ্য খণ্ডত প্ৰভূত সেৱা আগবঢ়াই আহিছে তেজপুৰ বা নগাঁৱলৈ নগৈ আমাৰ ইয়াতে তেওঁ সেৱা ল'ব পাৰিব সহায় সাৰথি আৰু আৰ্থিকৰ ফলতে আমি এই লেবৰেটৰীটো নতুন ৰূপত পাবলৈ সক্ষম হৈছোঁ আমাৰ যিখিনি পেথলজিকেল টেষ্ট বা বায়'কেমিকেল টেষ্ট বহুতখিনি ফুলি অট'মেচিনেৰে সম্পন্ন কৰা হয় লগতে আমাৰ ৰুটিন মাইক্ৰ'বায়'লজিকেল যিখিনি ধৰক কালচাৰ ইত্যাদি ষ্টুল কালচাৰ ইউৰিন কালচাৰ স্পুটাম কালচাৰ আৰু কিছুমান বিশেষ চাইক'লজিকেল টেষ্ট লাগে ফ্লুইড এনালাইচিছ FNAC ইত্যাদিখিনি কৰা হয় ইয়াতে